যিটো সময়ত ৰাস্তাটো বনাবলগীয়া লাগিছিলে সেইটো সময়ত নবনালে। এতিয়া আপুনি ধৰি লওক এইটো সময়ত বনাইছে, যিটো সময়ত দেখিছে ল'ৰা ছোৱালীৰ ক্ষেত্ৰত কি অৱস্থা। আজি এইপিনে অহা যোৱা কৰিব নোৱাৰে। সৌ সিদিনা পথাৰে দৌৰি আহি মানে কেনেকৈ ধৰণে আহিছে মানে ল'ৰা ছোৱালীৰ ক্ষেত্ৰত জীৱনৰ এটা যিটো বন্তি গছ ইয়াতে আছে। আমাৰ যি ওচৰ চুবুৰীয়া যিখিনি ছোৱালীখিনি সাধাৰণতে আমাৰ গাৰ্লছতে পঢ়ে। এতিয়া গাৰ্লছৰ অৱস্থাটো গাৰ্লছলৈ যাব নোৱাৰা এটা অৱস্থা, এনেকুৱা এটা অৱস্থা কৰিছে। গতিকে আমি অতি সোনকালে এই ৰাস্তাটো বনোৱাৰ ক্ষেত্ৰত আমি সোনকালে আদায় কৰিব লাগে, ৰাস্তাটো সোনকালে বনাই শেষ কৰিব লাগে। এইখিনি কথা কৈছোঁ। যিটো সময়ত কৰিব লাগিছিলে আচলতে সেইটো সময়ত নকৰিলে, এইটো এটা দুখ আছে। জামগুৰি মাজগড়ৰ মাজমজিয়াত আচলতে যিখন উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ মহাবিদ্যালয়ৰ কাষতে যিটো ৰাস্তা, এই ৰাস্তা দেখিছে আপুনি সম্পূৰ্ণ ইয়াত এটা জলমগ্ন পুখুৰী সদৃশ এটা গছলৈ হৈছে, য'ত নেকি ল'ৰা ছোৱালীখিনি অহা এটা সম্পূৰ্ণ মানে অসুবিধাৰ সন্মুখীন হৈছে। কিন্তু আমি ক'ব লাগিব যিটো সময়তে চৰকাৰখনে শ্লোগানৰ কথা কয়, যিটো সময়ত চৰকাৰখনে বাৰে বাৰে উন্নয়নৰ কথা কয়, কিন্তু তাৰ উন্নয়নৰ যিটো সফলস্বৰূপ আজি ছবিটা আপোনালোকে দেখিব পাইছে। আমগুৰি পৌৰসভা একদম নিচেই কাষতে আমগুৰি নগৰ মাজমজিয়াত। কিন্তু অতি পৰিতাপৰ বিষয় যে ঠিকাদাৰসকলৰ যি মতালি, আচলতে মতালিৰ ক্ষেত্ৰত আমগুৰি লোক নিৰ্মাণ বিভাগৰ যি দায়িত্ব থাকিব লাগিলে তেখেতলোকে চোৱা চিতা কৰিব লাগিলে, কিন্তু এইটো নকৰি পানি তেখেতলোকে JCB দি খান্দি পুখুৰী সদৃশ এটা গাঁত খান্দি পানি তাত কোনো ধৰণৰ যাৱতীয় ব্যৱস্থা নকৰাকৈ বা কোনো বেৰিকেড নলগাই, কোনো চেইন কেবল নমৰাকৈ কিন্তু হাৰাশাস্তিৰ সন্মুখীন কৰিছে স্কুলৰ ছাত্ৰ ছাত্ৰীসকলক। আৰু সেইকাৰণে আমিও টাইম দিব পাৰোঁ আমগুৰি আঞ্চলিক সমিতিৰ তৰফৰ পৰা এটা বস্তু তেখেতলোকক সকীয়াই দিছোঁ, অতি শীঘ্ৰে এই বস্তু সোনকালে মেৰামতি কৰি ছাত্ৰ ছাত্ৰীসকলৰ অহা যোৱাৰ কাৰণে সুব্যৱস্থা কৰি দিয়ক। অন্যথা কিন্তু টাইম দিব নিজৰ খুব কম সময়ৰ ভিতৰতে গণতান্ত্ৰিক ব্যৱস্থা ল'বলৈ বাধ্য হ'ব।